নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 25 পৰা 31 আগষ্টলৈকে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আছে আজিৰ ভিডিঅ'টিত আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব প্ৰথমতে আমি আসাম ৰিলেটেড যিখিনি কুৱেশ্যন সেইখিনি আমি আলোচনা কৰিম তাৰ পিছত নেশ্যনেল যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আছে সেইখিনি আমি আলোচনা কৰিম তো এইখিনিত আপোনাক জনাব বিচাৰিছো যিসকলে এডিআৰই বা আসাম পুলিচ আসাম টেট এনে ধৰণৰ যিকোনো এক্সামৰ প্ৰিপাৰেচন কৰি আছে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ 2023 পৰা প্ৰিপাৰেচন কৰিব বিচাৰে 23-24 তেনেহলে আপোনালোকে এই পিডিএফ কোৰ্সটো ল'ব পাৰে ইয়াত আপোনালোকে পিডিএফ নোটছ বিলাক পাব ইয়াৰ উপৰি ইয়াত আপোনালোকে প্ৰেক্টিছো কৰিব পাৰিব মক টেষ্টটো আপোনালোকে দিব পাৰিব এই কোৰ্সটোৰ ভিতৰতে এবছৰলৈকে ইয়াৰ ভ্যালিডিটি থাকিব এবছৰলৈকে আপোনালোকে আপডেট বিলাক পাই থাকিব বাকি জিটি বিজেটিৰ পেডাগজি কোৰ্স আসাম এণ্ড ইটস পিপল জিকে কোৰ্স বা সিটেটৰ যিকোনো কোৰ্স যদি আপোনালোকে ল'ব বিচাৰে ডেসক্ৰিপচন বক্সত লিংক বিলাক দিয়াই আছে তাৰ উপৰি আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত সকলোবিলাক কোৰ্সে পাব আৰু তাতে আপোনালোকে কোৰ্সবিলাক এক্সেছ কৰিব পাৰিব গতিকে কোৰ্সত গ'লে আপোনালোকে তাত ডেমো বিলাকো চাব পাৰিব ডেমো যিবিলাক ক্লাছ থাকিব এইবিলাক চাব পাৰিব পেডাগজিৰো চাব পাৰিব সিটেটৰ যি আছে বা আসাম টেটৰ এই সকলোবিলাকৰে চাব পাৰিব ঠিক আছে আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তলত এটা হোৱাটছআপ নম্বৰ দি আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটোত সুধিছে হু ফ্ৰম আসাম হেজ ৰিচিভড বিজ্ঞান যুৱ শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড 2024 যে অসমৰ পৰা কোনে বিজ্ঞান যুৱ শান্তি স্বৰূপ ভটনাগৰ বঁটা 2024 লাভ কৰিছে তো আমি আগৰ উইকত এই বিষয়ে আলোচনা কৰিছিলো বিজ্ঞান যি বঁটা হেবিলাকৰ বিষয়ে আমি আলোচনা কৰিছিলো গতিকে এই শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড আমাৰ অসমৰ পৰা এগৰাকীয়ে পাইছে তেওঁ অসমত কৰ্মৰত নহয় কিন্তু তেখেত অসমৰ পৰা বিলং কৰে গতিকে কোনে লাভ কৰিছে হেতু ইয়াতে সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ডক্টৰ পুৰবী শইকীয়া তো আপোনালোকে মনত ৰাখিব লাগিব ডক্টৰ পুৰবী শইকীয়া তেখেত এছ'চিয়েট প্ৰফেসৰ হয় বটানীৰ বেনাৰস হিন্দু ইউনিভাৰ্চিটিত তেখেতে কৰ্মৰত অসমৰ ইউনিভাৰ্চিটিত নহয় কিন্তু তেখেত অসমৰ হয় ঠিক আছে তেখেতে লাভ কৰিছে শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড 2024 এতিয়া আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছিলো লাষ্ট উইকত যে ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ বুলি ক'লে আমি চাৰি ধৰণৰ পুৰস্কাৰক বুজাও বিজ্ঞান ৰত্ন বিজ্ঞান শ্ৰী বিজ্ঞান যুৱ আৰু বিজ্ঞান টিম গতিকে এই যেটো 3 নম্বৰ আছে বিজ্ঞান যুৱ যত 45 ইয়াৰ্ছৰ ভিতৰত যিখিনি সাইন্টিষ্ট আছে তেওঁলোকক দিয়া হয় গতিকে 18 গৰাকী সাইন্টিষ্টে এইবাৰ লাভ কৰিছিল এই বিষয়ে আমি আগৰ ভিডিঅ'ত ডিটেইলছত আলোচনা কৰিছো গতিকে 18 গৰাকীৰ ভিতৰত এগৰাকী হৈছে ডক্টৰ পুৰবী শইকীয়া তেখেত বিজ্ঞান যুৱ শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড লাভ কৰিছে ঠিক আছে তো এইটো আপোনালোকে পইণ্ট মনত ৰাখিব লাগিব বাকিখিনিও মনত ৰাখিব লাগিব যেহেতু আমি আগত আলোচনা কৰিছো বিজ্ঞান ৰত্ন কোনে পাইছে বিজ্ঞান টিম কোনে পাইছে চন্দ্ৰয়ান 3ৰ যেটো টিম তেওঁলোকে লাভ কৰিছে বিজ্ঞান টিম এৱাৰ্ড তো এই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো গতিকে এইটো ভিডিঅ'ত আমি আৰু ডিটেইলছত আলোচনা নকৰো ঠিক আছে তো এইটো আপোনালোকে মনত ৰাখিব ডক্টৰ পুৰবী শইকীয়া এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি ইন হুইচ ষ্টেট মিথুন হ্যাজ বিন ফাউণ্ড ফৰ দ্য ফাৰ্ষ্ট টাইম যে হেউটাকৈ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে মিথুন পোৱা গৈছে গতিকে মিথুন হৈছে এটা এনিমেল যেটো প্ৰথমবাৰৰ বাবে অফিচিয়েলি ৰেকৰ্ড হৈছে আমাৰ অসমত পোৱা গৈছে গতিকে ইয়াৰ উত্তৰটো অপচন নম্বৰ এ হ'ব আসাম হ'ব ঠিক আছে এই বিষয়ে আমি অলপমান আলোচনা কৰিছো ছবিত আপোনালোকে দেখিছে ইয়া হৈছে মিথুন ভাৰতৰ আমাৰ নৰ্থ ইষ্ট ৰিজনত ইয়া পোৱা যায় কিন্তু আমাৰ অসমত অফিচিয়েলি প্ৰথমবাৰৰ বাবে ইয়া ৰেকৰ্ড কৰা হৈছে বা পোৱা গৈছে গতিকে তিনিখন ৰিমোট ভিলেজ ভিতৰুৱা গাঁও ডিমা হাছাও জিলাৰ লাইজং লাংটিং আৰু থাইজুৱাৰী এই তিনিখন ভিলেজত পোৱা গৈছে আৰু প্ৰায় 200টা মিথুন পোৱা গৈছিলে যেটো 20th যেটো লাইভষ্টক সেন্সাস হৈছিল 2019ত সেই 19ৰ সেন্সাস মতে চাৰিখন ষ্টেটত পোৱা গৈছিল মিথুন অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম আৰু নাগালেণ্ড কিন্তু অসমত নাছিল কিন্তু এতিয়া যেতিয়া সেন্সাস হ'ব তেতিয়া আমাৰ অসমৰ নামটো ইয়াতে থাকিব অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম নাগালেণ্ড এণ্ড আসাম ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছো আমি কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট অন দ্য বিল Assam Compulsory Registration of Muslim Marriage and Divorces Bill 2024 যে অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিচ্ছেদ বিধেয়ক যেটো 2024 এই বিধেয়কখনৰ ওপৰত তলৰ কোনটো শুদ্ধ গতিকে এই বিধেয়কখনৰ ওপৰত আমাৰ তলত চাৰিটা ষ্টেটমেন্ট দিয়া আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হেতু হৈছে প্ৰশ্ন গতিকে নিশ্চয় আপোনালোকে এই বিষয়ে ইতিমধ্যে জানিবই পাৰিছে Assam Compulsory Registration of Muslim Marriage and Divorces Bill যে মুসলিমৰ বিবাহ আৰু যেতিয়া বিচ্ছেদ হ'ব হেতু কম্পালসৰি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ ওপৰত এখন বিল গতিকে তলৰ কোনটো ষ্টেটমেন্ট শুদ্ধ হেতু হৈছে প্ৰশ্ন প্ৰথম ষ্টেটমেন্টত কৈছে দা আসাম এছেম্বলি অন 29th August 2024 পাছ দিছ বিল যে এই বিলখন 29 আগষ্ট
তাৰিখত পাছ কৰা হৈছিলে 2024 চনৰ তো এইটো কাৰেক্ট হয় দ্বিতীয়তে যদি আমি চাওঁ ইট এবলিশড দ্য আসাম মুছলিম মেৰিজেছ এণ্ড ডাইভৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 চি নম্বৰত কৈছে দ্য বিল ইজ এইমড এট প্ৰিভেণ্টিং টিনেজ প্ৰেগনেঞ্চি চাইল্ড মেৰিজ এণ্ড মেৰিজেছ উইদাউট দ্য কনচেণ্ট অফ বথ পাৰ্টিজ তো কিশোৰীৰ গৰ্ভধাৰণ বাল্য বিবাহ দুয়োপক্ষৰ সন্মতি অবিহনে বিবাহ এইবিলাক ৰোধ কৰাৰ উদ্দেশ্যেৰে এই বিধেয়কখন প্ৰস্তুত কৰা হৈছে তো ইয়াত যদি চাওঁ গোটেইকেইটা ষ্টেটমেণ্টে শুদ্ধ হয় এই বিলখনৰ ওপৰত ঠিক আছে তো ইয়াৰ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি হ'ব অল অফ দ্য এবভ ওপৰৰ গোটেইকেইটাই শুদ্ধ হয় তো এই বিষয়ে অলপমান আমি আলোচনা কৰিম যে আসাম কম্পালচাৰী ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰিজেছ এণ্ড ডাইভৰ্চ বিল এইখন বিলৰ কথা মনত ৰাখিব 2024 তো এইখন ইন্ট্ৰডিউচ কৰিছিলে 28 আগষ্ট তাৰিখত ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট যোগেন মোহনে ঠিক আছে তো কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে উত্থাপন কৰা হৈছিলে 28 আগষ্ট তাৰিখত আৰু 29 আগষ্ট তাৰিখত আসাম এছেম্বলিত এইখন বিল পাছ কৰা হয় তো কেতিয়া পাছ হৈছিল বুলি সুধিলে 29 আগষ্ট তাৰিখত বিলখন পাছ কৰা হৈছে গতিকে আগত যিবিলাক মুছলিমছ মেৰিজেছবিলাক হৈছিল এইবিলাক কোনে কণ্ডাক্ট কৰিছিলে কাজীবিলাকে তো কাজীবিলাকো গভৰ্ণমেণ্টৰ পৰাই দিয়া হয় বা দিয়া হৈছিলে তেওঁলোকক সেই দায়িত্ব দিয়া হৈছিলে গতিকে তেওঁলোকৰ তাত এই ৰেকৰ্ডবিলাক আছিলে গতিকে যি ৰেজিষ্ট্ৰেশ্যনৰ যি দায়িত্ব তেওঁলোকৰ তাত আছিলে আৰু সেই সময়ছোৱাত যিখন এক্ট আছিলে সেই এক্টখন হৈছে দ্য আসাম মুছলিম মেৰিজেছ এণ্ড ডাইভৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 তো এই এক্টৰ মতে তেওঁলোকৰ বিবাহ হৈছিলে বা বিবাহ কৰোৱা হৈছিলে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে কাজীবিলাকৰ দ্বাৰা কিন্তু এতিয়া সেইখন এক্ট এবলিছ কৰা হৈছে তাৰ ঠাইত নতুন বিল ইন্ট্ৰডিউচ কৰা হৈছে বা পাছ কৰা হৈছে সেইখন হৈছে ৰেজিষ্ট্ৰেশ্যন অফ কম্পালচাৰী ৰেজিষ্ট্ৰেশ্যন হ'ব বাধ্যতামূলকভাৱে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব মুছলিম মেৰিজেছ বা ডাইভৰ্চ যেতিয়া হ'ব বা বিয়া হ'ব তেতিয়া ঠিক আছে তো এইখিনি আমি মনত ৰাখিব লাগিব নতুন যিখন আমাৰ বিল বা যিখন এক্ট হ'ল সেইখন মনত ৰাখিব লাগিব আৰু আগত কি এক্ট আছিলে তো সেইখনো আমি মনত ৰাখিব লাগিব আৰু এইখন কিয় সলনি কৰিব লগা হ'ল কিয় সলনি কৰিব লগা হ'ল তাৰ মূল কাৰণটো হৈছে কিছুমান ড্ৰবেক আছিলে আগৰ যিখন এক্টখনত সো তাত মাইনৰবিলাকৰো বিয়া পাতিব পাৰিছিলে বা বিবাহ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো আছিল যদি তেওঁলোকৰ গাৰ্জেন্সবিলাকে কনচেণ্ট দিয়ে তেনেহ'লে মাইনৰৰো বিয়া হ'ব পাৰে যিসকল মাইনৰেজ বা বিয়াৰ বয়স হোৱা নাই সেইবিলাকৰো গতিকে তাৰ ফলত বাল্য বিবাহ হৈছিলে বা টিন এজত যিটো প্ৰেগনেঞ্চি হয় তো চাইল্ড মেৰিজ টিন এজ প্ৰেগনেঞ্চি এইবিলাক হৈছিলে আৰু পাত্ৰ আৰু পাত্ৰীৰ অনুমতি অবিহনে বিয়া কৰোৱা হৈছিলে যিহেতু তেওঁলোকৰ মাক দেউতাক বা অভিভাৱকে যেতিয়া কনচেণ্ট দিছিলে তেতিয়া তেওঁলোকৰ বিয়া কৰাব পাৰিছিল তেনেধৰণৰ কথা উল্লেখ কৰা আছিলে সেই এক্টখনত গতিকে সেইকাৰণে এই এক্টখন এবলিছ কৰি নতুন এখন এক্ট দিয়া হ'ল বা নতুন বিল দিয়া হৈছে আৰু ইয়াৰ উদ্দেশ্য সেইটোৱে যাতে টিন এজ প্ৰেগনেঞ্চিটো প্ৰিভেণ্ট কৰিব পাৰি বাধা দিব পাৰি চাইল্ড মেৰিজ বাধা দিব পাৰি বা ল'ৰা ছোৱালীৰ অনুমতি অবিহনে যিটো বিয়া পতাৰ যিটো ব্যৱস্থা আছিলে সেইটো যাতে নাইকিয়া কৰিব পাৰে আৰু ইয়াৰ ফলত আন এটা ইয়াত সুবিধাৰ কথা কৈছে সেইটো হৈছে বহু বিবাহ কৰালেও ইয়াত ৰেকৰ্ডটো থাকিব আৰু সেয়া গম পাব চৰকাৰে যে এইজন মানুহ অলৰেডি এবাৰ বিয়া পাতিছে সেই কথাষাৰ জানিব পাৰিব গতিকে সেই ক্ষেত্ৰতো এটা চেক কৰিব পাৰিব যে সেই মানুহজন আগতে বিয়া পতা হয় নে নহয় গতিকে এইবিলাক কথা ইয়াত আছে বিলখনত বা এক্টখনত গতিকে সেইকাৰণে ইয়াক এবলিছ কৰা হৈছে আগৰখনক আৰু এতিয়া নতুন ইন্ট্ৰডিউচ কৰা হৈছে তো এইটো আপোনালোকে মনত ৰাখিব আৰু যিটো কাজী ছিষ্টেম আছিলে সেয়া এবলিছ কৰা হৈছে এতিয়া বিবাহ হ'লে জেনেৰেলি যেনেদৰে সাব ৰেজিষ্টাৰৰ জৰিয়তে ৰেজিষ্টাৰ কৰা হয় ঠিক তেনেদৰে কৰা হ'ব কাজীৰ জৰিয়তে যিটো বিবাহ পতাৰ যিটো ব্যৱস্থা আছিলে সেইটো নাইকিয়া কৰা হৈছে ঠিক আছে তো নিশ্চয় বুজিব পাৰিছে ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকিব ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে আসাম এছেম্বলি has abolished the British era rule of Friday namaz break who introduced this practice তো এইটো আপোনালোকে নিশ্চয় এই বাতৰিটো আপোনালোকে পাইছে যে অসম বিধানসভাই ব্ৰিটিছ যুগৰ শুকুৰবাৰৰ যিটো নামাজ বিৰতিৰ প্ৰথা বিলুপ্ত কৰিছে সো এই প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিলে গতিকে শুকুৰবাৰে আসাম এছেম্বলিত সাধাৰণতে যেতিয়া সেশনবিলাক চলে আনদিনাৰ দৰে শুকুৰবাৰে সেশনবিলাক নচলে শুকুৰবাৰে 2 ঘণ্টাৰ এটা নামাজ ব্ৰেক দিয়া হয় গতিকে সেই 2 ঘণ্টাৰ যিটো নামাজ ব্ৰেকটো এতিয়া উঠাই দিয়া হৈছে সেইটো ব্ৰিটিছ এৰাৰ ৰুল আছিলে ব্ৰিটিছৰ সময়ছোৱাৰে তো এতিয়া আমাক প্ৰশ্নটো সুধিছে যে এই যেটো সিস্টেম আছিলে 2 ঘণ্টাৰ যেটো ব্ৰেক আসাম এছেম্বলি যেটা সেশন চলিব হেয়া 2 ঘণ্টাৰ কাৰণে বন্ধ হৈ থাকে তো এইটো কোনে ইন্ট্ৰোডিউস কৰিছিলে এই প্ৰথাটো কোনে ইন্ট্ৰোডিউস কৰিছিলে প্ৰৱৰ্তন কৰিছিলে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ সৈয়দ সাদুল্লাহ তো এই বিষয়ে অলপমান থুলমুলকে আলোচনা কৰিম যে আসাম এছেম্বলি 30 আগষ্ট তাৰিখত ডিসকন্টিনিউ কৰিলে ব্ৰিটিছ এৰা যেটো ৰুল আছিলে যে ফ্ৰাইডে সময়ত
মুছলিম লিডাৰ্ছবিলাকৰ যিটো তেওঁলোকে নামাজ বা প্ৰেয়াৰ তেওঁলোকে কৰিব তাৰ বাবে 2 ঘণ্টা ব্ৰেক আছিলে গতিকে সেইটো এটা কি কৰা হৈছে উঠাই দিয়া হৈছে গতিকে আসাম এছেম্বলি এমেন্ড কৰিছে সংশোধন কৰিছে যেটো ৰুল 11 তো মনত ৰাখিব কিমান ৰুল 11 সংশোধন কৰিছে গতিকে আনদিনাখন যেনেদৰে হাউসটো চলিব ঠিক তেনেধৰণে চলিব গতিকে সাধাৰণতে যদি আমি চাও 9:30 পৰা 2টা লৈকে সেশন বিলাক চলে বা হাউসৰ সকলোবিলাক চলিব কিন্তু ফ্ৰাইডেৰ ক্ষেত্ৰত আমাৰ 2 ঘণ্টা কি আছিল ব্ৰেক আছিল গতিকে সেই ব্ৰেকটো এতিয়া উঠাই দিয়া হৈছে আৰু এইটো ইন্ট্ৰোডিউস কোনে কৰিছিল এইটো ইম্পৰ্টেন্ট হয় সৈয়দ সাদুল্লাহ কৰিছিল 1937ত যেতিয়া তেওঁ এই ব্ৰিটিছ এৰাৰ সময়ছোৱাত তেখেত অসমৰ মুখ্যমন্ত্ৰী আছিল আসলতে সেই সময়ছোৱাত মুখ্যমন্ত্ৰী বুলি কোৱা নহৈছিল সেই সময়ছোৱাত প্ৰাইম মিনিষ্টাৰ অফ আসাম বুলি কোৱা হৈছিল সেই সময়ছোৱাত প্ৰাইম মিনিষ্টাৰ অফ আসাম বুলি কোৱা হৈছিল গতিকে সেই সময়ছোৱাত তেখেতে ইন্ট্ৰোডিউস কৰিছিল এইটো তো এইখিনি আপোনালোকে মনত ৰাখিব গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 ৰ আন্ডাৰত প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হিচাপে তেখেত আছিল তো সেই সময়ছোৱাতে তেখেতে কি কৰিছিল ইন্ট্ৰোডিউস কৰিছিল এই প্ৰথাটো ঠিক আছে নিশ্চয় বুজিব পাৰিছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 5 ইয়াতে সুধিছে দ্য আসাম গভৰ্নমেন্ট হেজ অফিচিয়েলি ডেজিগনেটেড মণিপুৰী এজ এন এছ'চিয়েট অফিচিয়েল লেংগুৱেজ ইন হাউ মেনি ডিষ্ট্ৰিক্ট অফ আসাম যে অসম চৰকাৰে আনুষ্ঠানিকভাৱে অসমৰ কিমানখন জিলাত মণিপুৰী ভাষা সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছে গতিকে অসম চৰকাৰে ৰিসেন্টলি আনুষ্ঠানিকভাৱে অসমৰ কেইখনমান জিলাত মণিপুৰী যেটো ভাষা এই ভাষাটোক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দি দিলে গতিকে কিমানখন জিলাত দিছে সেইটো হৈছে আমাৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ 4 গতিকে 4খন জিলাত দিছে অসমৰ গতিকে আসাম গভৰ্নমেন্টে 29 আগষ্ট তাৰিখতে এই সিদ্ধান্তটো লৈছিলে পাস কৰিছিলে তেওঁলোকে আসাম অফিচিয়েল লেংগুৱেজ এমেন্ডমেন্ট বিল 2024 গতিকে এই যিখন বিল আসাম অফিচিয়েল লেংগুৱেজ এমেন্ডমেন্ট বিল 2024 এইখন পাস কৰিছিলে কেতিয়া 29 আগষ্ট তাৰিখত এটো মনত ৰাখিব লাগিব আৰু এই বিলখনত কি আছে যে মণিপুৰী ভাষাটোক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে আমাৰ অসমৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে দিয়া হৈছে 4খন জিলাত দিয়া হৈছে আৰু সেই জিলা কেইখন হৈছে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু হজাই তো এই পইণ্টছখিনি মনত ৰাখিব লাগিব জিলা কেইখন কি আমাক সেইটো প্ৰশ্ন সুধিব পাৰে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু হজাই এই 4খন জিলাত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে থাকিব মণিপুৰী ভাষা ঠিক আছে তো আন এটা পইণ্ট আপোনালোকে মনত ৰাখিব গতিকে এই 29 আগষ্ট তাৰিখত মণিপুৰী ইউথ ফ্ৰণ্ট আসাম এই সংগঠনটোৱে তেওঁলোকে ডিক্লেয়াৰ কৰিছে যে 29 আগষ্ট তাৰিখত মণিপুৰী লেংগুৱেজ ডে হিচাপে পালন কৰা হ'ব যেহেতু 29 আগষ্ট তাৰিখত এই সিদ্ধান্তটো আহিলে বা এটা সন্মান দিয়া হ'ল গতিকে সেই কাৰণে মণিপুৰী ইউথ ফ্ৰণ্ট আসাম এই সংগঠনটোৱে আমাৰ অসমত পালন কৰিব 29 আগষ্ট তাৰিখটোক মণিপুৰী লেংগুৱেজ ডে হিচাপে এতিয়া আছো আমি কোৱেশ্চন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হাউ মেনি নিউ ডিষ্ট্ৰিক্টছ হেভ বিন announced to be created in the union territory of Ladakh যে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত কিমানখন নতুন জিলা সৃষ্টিৰ কথা ঘোষণা কৰা হৈছে যে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কথা আমি সকলোৱে জানো গতিকে লাডাখত নতুন জিলা সৃষ্টি কৰা হৈছে বা ঘোষণা কৰা হৈছে তো কিমানখন নতুন জিলা দিয়া হৈছে লাডাখত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 5 গতিকে 5খন নতুন জিলা ইয়াত ঘোষণা কৰা হৈছে লাডাখত কি আমি এতিয়া আলোচনা কৰিম গতিকে নিউ যিবিলাক জিলা নতুন যিবিলাক জিলা সেইবিলাক হৈছে জনস্কাৰ দ্ৰাছ সাম নুব্ৰা চাংথং তো এইবিলাক হৈছে নতুন জিলা ঠিক আছে 5খন গতিকে লাডাখত আগত 2খন জিলা আছিল লেহ আৰু কাৰ্গিল আগতে প্ৰিভিয়াছলি আমাৰ কেইখন আছিল হেতু মনত ৰাখিব লাগিব তো লাডাখত প্ৰিভিয়াছলি 2খনেই জিলা আছিল লেহ আছিল আৰু কাৰ্গিল আছিল ঠিক আছে ইয়াত যদি আপোনালোকে মেপখনত দেখা পায় এইটো হৈছে লেহ যেটো ডাৰ্ক ব্লুত আছে আৰু লাইট ব্লুত আপোনালোকে যদি চাই ইফালে কাৰ্গিল আছে তো এই দুখনে জিলা আছিল গতিকে লেখন যদি আমি চাওঁ বহুত ডাঙৰ আছিল গতিকে এই ইমান ডাঙৰ যেতিয়া জিলা হ'ব তেতিয়া ইয়াৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত প্ৰবলেম হয় গতিকে সেই কাৰণে ইয়াক ডিভাইড কৰা হৈছে বা ইয়াৰ নতুন জিলাৰ সৃষ্টি কৰা হৈছে যাতে ইয়াৰ ডেভেলপমেন্টটো আৰু বেছি স্পিডি হয় গতিকে আমি যদি চাওঁ এই লেহ যিখন জিলা আছিল ইয়াতে 4খন নতুন জিলা দিয়া হৈছে ইয়াতে কি দিয়া হৈছে 4খন নতুন জিলা দিয়া হৈছে ইয়াত যদি আমি ওপৰত চাওঁ নুব্ৰা সাম আছে চাংথং আছে তাৰ পিছত জাংস্কাৰ আছে আৰু কাৰ্গিল যিখন আছিল কাৰ্গিল যিখন জিলা আছিল তাত এখন দিয়া হৈছে দ্ৰাছ বুলি ঠিক আছে গতিকে এই টোটাল 5খন নতুন জিলা ইয়াত ঘোষণা কৰা হৈছে নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 7 ইয়াতে উদিছে when is the world water week 2024 being organized যে বিশ্ব জল সপ্তাহ 2024 কেতিয়া আয়োজন কৰা হৈছে যে বিশ্ব জল সপ্তাহ world water week তো উইক বুলি কোৱাৰ লগে লগে ডেফিনেটলি এক সপ্তাহ হ'ব
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 25 to 29 আগষ্ট 25ৰ পৰা 29 আগষ্টলৈকে এই সপ্তাহটো হৈছে ৱৰ্ল্ড ৱাটাৰ উইক বিশ্ব জল সপ্তাহ বুলি কোৱা হয় ঠিক আছে সো এই যেটো এই ইভেন্টটো এনুৱেলি ষ্টকহোম ইন্টাৰনেশ্যনেল ৱাটাৰ ইনষ্টিটিউট তেওঁলোকে অৰ্গানাইজ কৰে ৱাটাৰ ৰিলেটেড যিবিলাক ৰিচাৰ্চ বা পলিচি এইবিলাক তেওঁলোকে কৰিব আৰু তেওঁলোকে যেটো এই বছৰৰ বাবে থিম দিছে সেই থিমটো হৈছে ব্ৰিজিং বৰ্ডাৰ্ছ ৱাটাৰ ফৰ এ পিসফুল এণ্ড সাষ্টেইনেবল ফিউচাৰ তো এইটো আছিল এই বছৰৰ থিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে who has been elected as the youngest ever chairman of the International Cricket Council ICC গতিকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ এতিয়ালৈকে আটাইতকৈ কম বয়সীয়া অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে সো প্ৰশ্নটো নিশ্চয় বুজি পাইছে যে ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ইয়াৰ চেয়াৰম্যান হিচাপে ইলেক্ট কৰা হৈছে নিৰ্বাচিত কৰা হৈছে আৰু তেওঁ হৈছে ইয়ংগেষ্ট এতিয়ালৈকে সকলোতকৈ কম বয়সীয়া অধ্যক্ষ হ'ব তেওঁ কোন সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জয় শাহ তো জয় শাহৰ বিষয়ে আমি সকলোৱে জানো BCCI তেখেত সেক্ৰেটাৰী গতিকে তেখেতক ইলেক্ট কৰা হৈছে ICCৰ চেয়াৰম্যান হিচাপে গতিকে নতুন চেয়াৰম্যান ICCৰ তেখেতে ডিসেম্বৰ 1 তাৰিখৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব সো তেখেতৰ এজ হৈছে 35 গতিকে তেওঁ হ'ব ইয়ংগেষ্ট ম্যান হ'ব যিয়ে গ্লোবাল ক্ৰিকেট যেটো আমাৰ বডি হয় ICC এইটোক ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে আহিছো ইয়াতে সুধিছে what does UPS stand for in reference to benefits for government employees যে চৰকাৰী কৰ্মচাৰীৰ সুবিধাৰ ক্ষেত্ৰত UPS এ কি বুজায় গতিকে ইয়াত UPS ৰ কথা সুধিছে ৰিসেন্টলি আমাৰ নিউজত UPS ৰ কথা আমি পাইছো বা UPS এ চৰ্চা লাভ কৰিছে গতিকে UPS মানেনো কি ইয়াৰ ফুল ফৰ্মটো আমাক সুধিছে তেনে প্ৰশ্ন আহিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইউনিফাইড পেনশন স্কিম গতিকে অলপমান থুলমুলকৈ আলোচনা কৰিছো যে ৰিসেন্টলি কি হ'ল আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে 24 আগষ্ট তাৰিখত এনাউন্স কৰিলে ইউনিফাইড পেনশন স্কিমৰ কথা যিবিলাক সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়ি হয় কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক এমপ্লয়ি হয় কৰ্মচাৰী হয় তেওঁলোকৰ বাবে ইউনিফাইড পেনশন স্কিমৰ কথা ক'লে UPS আগত আমাৰ NPS আছিলে অসমৰ কৰ্মচাৰীবিলাকৰো আছে বা সেন্ট্ৰেলৰো আছে NPS বুলি কয় নেশ্যনেল পেনশন সিস্টেম বুলি কয় এতিয়া তাৰ হলনি UPS ৰ কথা ক'লে ইউনিফাইড পেনশন স্কিম বুলি ক'লে গতিকে এই স্কিমখন কেতিয়া সুধিব পাৰে এনাউন্স কৰা হৈছিল 24 আগষ্ট তাৰিখত আৰু এই স্কিম ইফেক্ট হ'ব 2025 ৰ 1 এপ্ৰিলৰ পৰা ইফেক্ট হ'ব এই পইণ্টবিলাক মনত ৰাখিব কেতিয়া ইফেক্ট হ'ব 1 এপ্ৰিল 2025 ৰ পৰা ইফেক্ট হ'ব যি অকল সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়ি হয় তেওঁলোকক NPS ৰ পৰা UPS লৈকে শিফট কৰা হ'ব NPS মানে নেশ্যনেল পেনশন সিস্টেম UPS মানে ইউনিফাইড পেনশন স্কিম এতিয়া এই UPS ত কি হ'ব যে যেতিয়া এজন কৰ্মচাৰী ৰিটায়াৰমেন্ট ল'ব তো লাষ্ট 12 মান্থছৰ ৰিটায়াৰমেন্টৰ 12 মাহ আগৰ কথা কোৱা হৈছে ৰিটায়াৰমেন্ট যেতিয়া হ'ব তাৰ 12 মাহ আগত তেখেতৰ যিখিনি স্যালাৰি হ'ব সেই স্যালাৰি এভাৰেজ যেটো বেসিক পে সেই বেসিক পেৰ 50% তেওঁক পেনশন হিচাপে দিয়া হ'ব গতিকে ইয়াত তেওঁ সম্পূৰ্ণ যেটো স্যালাৰি পাব তাৰ 50% কথা কিন্তু কোৱা নাই তেওঁৰ সেই সময়ছোৱাত ৰিটায়াৰমেন্টৰ সময়ছোৱাত তেওঁৰ যেটো বেসিক পে হ'ব তাৰ হে 50% তেওঁক দিয়া হ'ব কিন্তু আগত যেটো আমাৰ আছিল OPS অল পেনশন যেটো সিস্টেম আছিল তো সেই সময়ছোৱাত ফিক্সড 50% দিছিলে যেটো সেই ব্যক্তিজনৰ ৰিটায়াৰমেন্টৰ সময়ছোৱাত যেটো বেস স্যালাৰি তেওঁৰ থাকিব এই তাৰ লগত কিন্তু আৰু DA টো আছিল যোগ হৈ প্লাস ডিয়াৰনেস যেটো এলাউন্স বা DA বুলি কয় হেতু আছিল গতিকে তাৰ 50% আছিল গতিকে সেই সময়ত পেনশনটো বেছি পাইছিলে বা যিসকল এতিয়াও ৰিটায়াৰমেন্ট হ'বলৈ বাকি আছে তেওঁলোকে বেছি পাব কিন্তু যিসকল UPS ৰ ভিতৰত পৰিব তেওঁলোকক অকল বেসিক পেৰহে 50% দিয়া হ'ব তো এই ক্ষেত্ৰত কম হ'ব পেনশনটো গতিকে যি কিনো ইয়াত বহুত আৰু কন্ডিশন আছে বহুত কথা ইয়াত জড়িত হৈ আছে আমি ইমান ডিটেইলছত আলোচনা নকৰো তো মেইনলি আমি থুলমুলকৈ আমি এটা ধাৰণা ল'ব লাগিব যে UPS মানেনো কি কিহৰ লগত জড়িত এই বিষয়ে আমি জানিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে নেশ্যনেল স্পৰ্টছ ডে ইজ celebrated annually on August 29th in India to commemorate the birth anniversary of which famous sports person যে ভাৰতৰ প্ৰতি বছৰ 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় যে কোনজন বিখ্যাত ক্ৰীড়াবিদৰ জন্ম বাৰ্ষিকী উপলক্ষে ইয়াক পালন কৰা হয় সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ধ্যান চান্দ গতিকে প্ৰতি বছৰে 29 আগষ্ট তাৰিখত আমাৰ ভাৰতবৰ্ষত পালন কৰা হয় নেশ্যনেল স্পৰ্টছ ডে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় আৰু এই দিনটো কিয় পালন কৰা হয় কাৰণ এই 29 আগষ্ট তাৰিখটো হৈছে জন্মদিন হয় কাৰ জন্মদিন হকি প্লেয়াৰ মেজৰ ধ্যান চান্দ ছবিত দেখিছে তেখেতৰ জন্মদিনটোতে পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ঠিক আছে সো তেখেতৰ 1905 চনত 29 আগষ্ট তাৰিখত জন্ম হৈছিল
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব জিকে কুৱেশ্যন কেতিয়াবা আহে হকি ৱাইজাৰ্ড বুলি কাক কোৱা হয় তো হকি ৱাইজাৰ্ড বুলি ধ্যান চান্দক কোৱা হয় তো এইবিলাক প্ৰশ্ন এক্সামত সুধি থাকে তাৰপিছত দ্য মেজিচিয়ান বুলিও কোৱা হয় তেওঁক গতিকে এনেধৰণে তেওঁক কিছুমান টাইটেল বা উপাধি দিয়া হৈছে হকি ৱাইজাৰ্ড দ্য মেজিচিয়ান তো এইবিলাক মনত ৰাখিব এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সুধিব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে হু অন দ্য আণ্ডাৰ 20 সাফ ফুটবল চেম্পিয়নশ্বিপ টাইটেল যে 20 বছৰ অনুৰ্ধৰ সাফ ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাংলাদেশ গতিকে বাংলাদেশে এইবাৰ চেম্পিয়ন হৈছে লাভ কৰিছে সাফ আণ্ডাৰ 20 চেম্পিয়নশ্বিপ ফুটবল টুৰ্ণামেণ্ট ইয়াৰ অৰ্থ হৈছে সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন আণ্ডাৰ 20 20 বছৰ অনুৰ্ধৰ হয় এইটো চেম্পিয়নশ্বিপ ফুটবল টুৰ্ণামেণ্ট তো ইয়াত বাংলাদেশ উইনাৰ হৈছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে হু অন দ্য ইণ্ডিয়ান নেশ্যনেল চেছ চেম্পিয়নশ্বিপ টাইটেল যে ভাৰতীয় ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপৰ খিতাপ কোনে লাভ কৰিছে যে কোনে দবা চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছে নেশ্যনেল চেছ চেম্পিয়নশ্বিপ টাইটেল লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কাৰ্তিক ভেংকটৰমনে লাভ কৰিছে ছবিত আপোনালোকে দেখিছে চ' হাৰিয়ানা চেছ এছ'চিয়েশ্যনে ইয়াক অৰ্গেনাইজ কৰিছিলে আৰু এই টুৰ্ণামেণ্টত কাৰ্তিক ভেংকটৰমনে চেম্পিয়ন হৈছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে ৰিচেণ্টলি অনুভৱ পুৰস্কাৰ এৱাৰ্ড ৱাজ গিভেন বাই হোম যে শেহতীয়াকৈ অনুভৱ পুৰস্কাৰ বঁটা কোনে প্ৰদান কৰিছিল তোৰ উল্লেখ কৰা কোনটো মিনিষ্ট্ৰীৰ পৰা প্ৰদান কৰা হৈছে অনুভৱ পুৰস্কাৰ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ এই বিভাগটোৱে প্ৰদান কৰিছে অনুভৱ পুৰস্কাৰ তো এই বিষয়ে আমি অলপমান থুলমূলকৈ আলোচনা কৰিম কিনো হয় অনুভৱ পুৰস্কাৰ চ' এটা প্ৰজেক্ট যিটো এনকাৰেজ কৰে ৰিটায়াৰ্ড যিবিলাক চিভিল ছাৰ্ভেণ্ট আছে তেওঁলোকক গতিকে 7th যিটো অনুভৱ এৱাৰ্ড চেৰেমনি এইটো 28 আগষ্ট তাৰিখত হয় বিজ্ঞান ভৱনত হৈছে নিউ দিল্লীত তো ইয়াতে 5টা অনুভৱ এৱাৰ্ড দিয়া হয় আৰু 10টা জুৰি চাৰ্টিফিকেটছ থাকে বেলেগ বেলেগ কেটেগৰীত এইবিলাক দিয়া হৈছে চ' কেটেগৰিজবিলাক এডমিনিষ্ট্ৰেটিভ ৱৰ্ক আছে গুড গভৰ্নেন্স আছে ৰিচাৰ্চত আছে চিম্প্লিফিকেশ্যন অফ প্ৰচিডিউৰ্ছ গতিকে এনেধৰণে বা একাউণ্টছৰ ক্ষেত্ৰত আছে তো এনেধৰণে বেলেগ বেলেগ কেটেগৰীত দিয়া হৈছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এটা কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হু ইজ ৰেংকড এজ ইণ্ডিয়াছ ৰিচেষ্ট পাৰ্চন এজ পাৰ দ্য হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট 2024 যে 2024 চনৰ হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট অনুসৰি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে কোনে স্থান লাভ কৰিছে গতিকে হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট তো আমি আগত আলোচনা কৰিছোঁ এইখন আপডেট হৈছে এইটো লেটেষ্ট হয় আৰু এই লেটেষ্ট মতে এতিয়া উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব গৌতম আদানী গতিকে হুৰুন ইণ্ডিয়া ৰিচ লিষ্টত আটাইতকৈ ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে গৌতম আদানীয়ে লাভ কৰিছে চ' আদানী গ্ৰুপৰ যে চেয়াৰমেন গৌতম আদানী চ' তেখেতৰ যিটো প্ৰপাৰ্টি বা মুঠ যিটো সম্পত্তি হৈছে 11.6 লাখ কোটি গতিকে তেখেতে এই লিষ্টত সৰ্বোচ্চ স্থান লাভ কৰিছে ইণ্ডিয়াৰ ক্ষেত্ৰত আগত আছিলে চেয়াৰমেন মুকেশ আম্বানী আছিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ চেয়াৰমেন মুকেশ আম্বানী চ' তেখেতক এতিয়া অতিক্ৰম কৰি আদানী হৈছে গৌতম আদানী হৈছে হুৰুন ইণ্ডিয়া ৰিচ লিষ্টত সৰ্বোচ্চ স্থান দখল কৰিছে গতিকে ইয়াতে আমাৰ হুৰুন ইণ্ডিয়া ৰিচ লিষ্টত এইবাৰ শ্বাহৰুখ খানৰো নামটো অন্তৰ্ভুক্ত হৈছে গতিকে প্ৰথমবাৰৰ বাবে তেখেতৰ নামটো এই হুৰুন ইণ্ডিয়া ৰিচ লিষ্টত অন্তৰ্ভুক্ত হৈছে তো এইটো আমি মনত ৰাখিব লাগিব তেওঁৰ যিটো প্ৰপাৰ্টি হৈছে 7,300 crore হয় গতিকে তেওঁ প্ৰথমবাৰৰ বাবে এই লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে এইটো আমি মনত ৰাখিব লাগিব তো আমি যদি চাওঁ ৰেংকখিনি আমাৰ ইণ্ডিয়াৰ তেনেহ'লে গৌতম আদানী তেখেত 1 নম্বৰত আছে কাৰ কিমান সম্পত্তি আছে এইবিলাক মনত নাৰাখিলে হ'ব 1 নম্বৰত গৌতম আদানী 2 নম্বৰত মুকেশ আম্বানী 3 নম্বৰত চিফ নাডাৰ তেখেত HCLৰ কোম্পানীটোৰ নাম মনত ৰাখিব সেইটোও সুধিব পাৰে কোনটো কোম্পানীৰ লগত জড়িত হয় তো চিফ নাডাৰ HCL তো এনেধৰণে ইয়াত 10 নম্বৰলৈকে দিয়া আছে যিমানখিনি আপোনালোকে পাৰে মনত ৰাখিব ট্ৰাই কৰিব আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব আৰু কোৰ্চত থকা হ'লে আপোনালোকে পায়ে যাব এইবিলাক তো যি কি নহওক এতিয়া নেক্সট আমি কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF অন আগষ্ট 28-24 যে 2024 চনৰ 28 আগষ্টত সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে গতিকে ইয়াত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে এপইণ্ট কৰা হৈছে কাক সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দলজিৎ সিং চৌধুৰী তো ইয়াত বেলেগ মনত ৰাখিবলগীয়া নাই নামটো আপোনালোকে মনত ৰাখিব দলজিৎ সিং চৌধুৰী এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 16লৈকে
ইয়াতে উঠিছে শিখৰ ধৱন হু ৰিচেণ্টলি এনাউন্সড হিজ ৰিটায়াৰমেণ্ট ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ যে শেহতীয়াকৈ অৱসৰৰ কথা ঘোষণা কৰা শিখৰ ধৱন কি খেলৰ লগত জড়িত তো শিখৰ ধৱন ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে অৱসৰ ঘোষণা কৰিছে তেওঁ কি খেলৰ লগত জড়িত সেইটো হৈছে প্ৰশ্ন সকলোৱে আমি জানিম নিশ্চয় উত্তৰ অপশ্যন নম্বৰ চি হ'ব ক্ৰিকেট খেলৰ লগত জড়িত তো বাকি আমাৰ যি পেৰা অলিম্পিকৰ যিবিলাক কুৱেশ্যন তো সেইখিনি আমি এটা ছেপাৰেট ভিডিঅ'ত আলোচনা কৰিম কোনে কোনে পেৰা অলিম্পিক্সৰ মেডেল লাভ কৰিলে গতিকে ইয়াৰ ওপৰত আমি এটা ছেপাৰেট ভিডিঅ' বনাম তাত আমি আলোচনা কৰিম গোটেইবিলাক পুৰস্কাৰ বা এৱাৰ্ডবিলাকৰ বিষয়ে ঠিক আছে তো যিসকলৰ এক্সাম আহি পালেহি তো তেওঁলোকে আপোনালোকে আগৰ ভিডিঅ'ছবিলাক চাওক প্লেলিষ্টত যাওক প্লেলিষ্টত সকলোবিলাক ভিডিঅ' দিয়া আছে তো আপোনালোকে যেতিয়াৰ পৰা চাব বিচাৰে বা যিটো মাহৰ পৰা চাব বিচাৰে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব তো আজিৰ এই ভিডিঅ'টি ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ